আজি নৱগঠিত বৰক্ষেত্ৰী সমষ্টিত আমাৰ নিৰ্বাচনী সভা আছিল। বৰক্ষেত্ৰী আগতে গুৱাহাটী লোকসভা সমষ্টিত আছিলে। প্ৰথমবাৰৰ বাবে বৰক্ষেত্ৰী ৰাইজে বৰপেটা লোকসভাত ভোট দিব। আপোনালোকে জানে যে বৰপেটা লোকসভাত আমাৰ প্ৰাৰ্থী অসম গণ পৰিষদ দলৰ ফণীভূষণ চৌধুৰী ডাঙৰীয়া। সকলোকে মই আহ্বান জনাইছোঁ যাতে হাতীৰ ছবিত সকলোৱে ফণীভূষণ চৌধুৰী ডাঙৰীয়াক ভোট দি জয়যুক্ত কৰে। মনোৰঞ্জন তালুকদাৰ ক'ত উঠিছে? মই এইবাৰ নিৰ্বাচনত বিৰোধী পক্ষৰ কথা ক'তো উল্লেখে কৰা নাই, কাৰণ বিৰোধী প্ৰাৰ্থীবিলাকৰ নাম ৰাইজেই নাজানে। মই ক'লে মই মনত পেলাই দিয়া হ'ব। সেইকাৰণে ময়ো এতিয়া ইয়াতে যদি আপুনি 10 জনক সোধে কংগ্ৰেছৰ প্ৰাৰ্থী কোন নামেই নাজানে, বোলে CPMৰ প্ৰাৰ্থী কোন নামেই নাজানে, নিৰ্দলীয় কোন নামেই নাজানে। সেইকাৰণে মই আৰু কাকো মনত পেলাই দিয়া নাই। চাওক, নৰেন্দ্ৰ মোদী দেশৰ প্ৰধানমন্ত্ৰী গৰাকীৰ পৰাই দেশৰ শাসনতন্ত্ৰ পৰিচালনা হয়। প্ৰধানমন্ত্ৰী গৰাকী যেতিয়া সুস্থ থাকে, স্বাস্থ্যৱান থাকে আৰু তেখেতৰ বিবেক আৰু জ্ঞান বুদ্ধি যেতিয়া জনগণৰ পক্ষত থাকে, তেতিয়া ৰাজ্য চৰকাৰবিলাক নিজে নিজেই ভাল কৰি চলে। নৰেন্দ্ৰ মোদীৰ দৰে যদি নেতা এজন নাথাকিলেহেঁতেন, ভাৰতে কোভিড পৰিস্থিতিৰ কেনেকৈ মোকাবিলা কৰিলেহেঁতেন? আজি যদি আমি ভাবি চাওঁ যে মোদী নাথাকিলেহেঁতেন, বেলেগ এজন প্ৰধানমন্ত্ৰী থাকিলেহেঁতেন, কোভিড পৰিৱেশৰ মোকাবিলা হ'লহেঁতেন নে নহ'লহেঁতেন? প্ৰশ্নবোধক চিন থাকি যায়। গতিকে প্ৰধানমন্ত্ৰীগৰাকী দেশৰ সূৰ্য, মুখ্যমন্ত্ৰীবোৰ প্ৰধানমন্ত্ৰীৰ পোহৰতে উজ্বলি থাকে। সেইকাৰণে মই সহজ গাঁৱলীয়া ভাষাত বুজাই দিছোঁ যে সূৰ্যক যদি আমি বচাই ৰাখিব পাৰোঁ, চন্দ্ৰই পোহৰ পায়ে থাকিব। যুদ্ধৰ মাজতে টোপনি যোৱা সেনাপতি আখ্যা দিছে ফণীভূষণ চৌধুৰীক। কোনো ফণীভূষণ চৌধুৰী আমাৰ অসমৰ আটাইতকৈ জ্যেষ্ঠ বিধায়ক, প্ৰবীণ বিধায়ক। এইবিলাক অশালীন অশোভনীয় শব্দৰ ব্যৱহাৰ আমি যদি নকৰোঁ ভাল, কাৰণ আকৌ ফণীদাক লগ পালে ভূপেন বৰাই ফণীদা বুলি মাতিব লাগিব। গতিকে যিমানে আমি অশোভনীয় শব্দৰ ব্যৱহাৰ নকৰোঁ, মইনো ইলেকশ্যনত কাৰো কথা এটাও শব্দ কিয় বেয়াকৈ কোৱা নাই, কাৰণ বেয়াকৈ কৈ লাভ নাই, আকৌ ইলেকশ্যনৰ পিছতে লগালগি হ'ব লাগে। সেইকাৰণে মই ভাবোঁ যে ভূপেন বৰাই হওক, আন নেতাই হওক, কোনে টোপনি গৈছে, কোনেনো টোপনি নোযোৱাকৈ থাকিব পাৰে? মানুহেতো শুবই লাগিব। গতিকে এই ধৰণৰ কথা কৈ মিলি পৰিৱেশটো বেয়া কৰিব নালাগে। ভাল কৰিব পাৰোঁ সেই বিষয়ে কথা কওক। AGPতকৈ কেনেকৈ ভাল হ'ব? সংখ্যালঘু লোকসকল ইয়াত যথেষ্ট লোক ওলাই আছে। সমষ্টিত আগৰে পৰা সংখ্যালঘু লোকৰ এটা বুজন সংখ্যকে আমাৰ দলৰ প্ৰাৰ্থী নাৰায়ণ ডেকাক ভোট দিয়ে। গতিকে সংখ্যালঘু ৰাইজৰ বা মুছলমান ৰাইজৰ মৰম চেনেহ বৰক্ষেত্ৰীত বিজেপিৰ লগত আগৰ পৰাই আছে। এইবাৰ সংখ্যাগুৰু সংখ্যালঘু দুয়োটা সম্প্ৰদায়ৰ ৰাইজ বিজেপিৰ মিটিঙত আহিছে, শুনিছে। ভোট কিমানে দিয়ে মই নাজানো, এটা প্ৰক্ৰিয়া আৰম্ভ হৈছে। ই কিমান দূৰলৈকে যায় ইলেকশ্যনৰ পিছত গম পাম। চব তেওঁ কৈছে বিজেপিক ভোট নিদিয়ে, কিছুমানে আকৌ আমাৰ সভাত আহি কৈছে যে আমি ভোট দিম। গতিকে বেলট পেপাৰত আমি গম পাম যে আচল কাৰটো শুদ্ধ, চেয়াৰমান আলী শুদ্ধ নে আমি দেখি থকাবোৰ শুদ্ধ। গতিকে ভোটলৈকে অপেক্ষা কৰোঁ। আজি অমিত শ্বাহ আহি আছে, কেনেকুৱা? আজি গধূলি অমিত শ্বাহ ডাঙৰীয়াৰ এটা ৰোড শ্ব' আছে, এটা ঐতিহাসিক ৰোড শ্ব' হ'ব। 1 লাখতকৈও অধিক লোকে অংশগ্ৰহণ কৰিব। GS ৰোডত আমি কৰিব খুজিছিলোঁ, কিন্তু ৰাইজৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি আমি GS ৰোডত ৰোড শ্ব'টো নকৰি চাইকেল ফেক্টৰীৰ পৰা আমি লাল গণেশলৈকে কৰিম। আৰু মই ভাবোঁ যে শান্তিপূৰ্ণভাৱে হৈ যাব। মই এটা আপোনালোকৰ জৰিয়তে অনুৰোধ কৰিম, কোনো মহিলাই যাতে কেঁচুৱা লৈ ৰোড শ্ব'ত নাহে, কাৰণ আজি যথেষ্ট মানুহ হ'ব। সেইকাৰণে ক'লাত কেঁচুৱা লৈ যাতে আই মাতৃসকল ৰোড শ্ব'ত নাহে, আৰু অকণমান বয়সস্থ মানুহসকলেও যাতে ৰোড শ্ব'টোৰ পৰা আঁতৰি থাকে। গুৱাহাটীৰে হ'ব। তাৰ কাৰণে মই বিনম্ৰতাৰে অনুৰোধ জনাম, তেওঁলোকে ঘৰৰ পৰাই আমাক আশীৰ্বাদ কৰক, কিন্তু ৰোড শ্ব'ত আহি কিবা এটা অসুবিধা হ'লে মোৰে মনটো বেয়া লাগিব।
আৰু বহুত সময়ত মই ৰোড শ্ব'ত দেখোঁ যে ক'লাত কেঁচুৱালৈ মহিলাসকল আহে আৰু শিশুটোৱে কষ্ট পায় আৰু ইমান মানুহৰ লগত থাকিলে শ্বাস নিশ্বাসতো বহুত বেমাৰ আজাৰ শিশুটোৰ শৰীৰলৈ গুচি যায়। সেইকাৰণে মই বিনম্ৰতাৰে সৈতে অনুৰোধ জনাম গধূলি যাতে ক'লাত কেঁচুৱাক লৈ কোনো যাতে ৰোড শ্ব'ত নাহে আৰু চাকি বন্তিও যাতে নানে, কাৰণ জুই লাগি যাব পাৰে। অলপ সাৱধানতা অৱলম্বন কৰিলে ভাল, কাৰণ ৰোড শ্ব'খন ঐতিহাসিক হ'ব। আজি অখিল গগৈয়ে এটা মন্তব্য কৰিছে যে বৰপেটা লোকসভা সমষ্টিত বিৰোধীৰ প্ৰাৰ্থী এগৰাকী হ'ব লাগিছিল, অৰ্থাৎ যুদ্ধ নহওঁতে তেওঁলোকে পৰাজয়ৰ অনুমান পালে নেকি? চাওক, প্ৰাৰ্থী একেলগ হোৱা নোহোৱা কি কওঁ, কংগ্ৰেছৰতো 6-7 গৰাকী প্ৰাৰ্থীটোতো এইবাৰ নায়েই বুলি ক'ব পাৰে। এইবাৰ ইলেকশ্যনত 6-7 গৰাকী প্ৰাৰ্থীনো কোন নামেই শুনি নাপালে পাব্লিকে। গতিকে কংগ্ৰেছ দলত মানুহেই নাই, ৰাজীৱ ভৱনত যাওক, বহা মানুহেই নাই। স্যার নিউজ 18 যে প্রধানমন্ত্রীর সাক্ষাৎকার কংগ্রেসত মুসলিম লীগৰ ছাত্ৰ কাবলিকেছৰ কেইবাটা গুৰুত্বপূৰ্ণ নহয়, তাত যিটো কথা কোৱা হৈছে যে আজি কংগ্ৰেছৰ যিখন মেনিফেষ্টো সেইখন পাকিস্তানত বেছি চলিব, ভাৰতত কম চলিব। তাৰ কাৰণ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ব্যাখ্যা কৰিছে আৰু ময়ো মিটিং আদিত কৈ আছোঁ।